মেক্সিমেন প্ৰেজেন্টছ কৰ্ণ অন্য এক মহাৰথী মেক্সিমাম কি গ্যাৰান্টি সহযোগ কৰিছে ইণ্ডিগো ফ্লোৰ পেইণ্ট সকলো সহে বছৰ বছৰ চলে নিউট্ৰেলা সোয়া কাৰণ লাইফৰ ডিমান্ড হ'ল বেছি Make that special with the Gioni S6 আৰু Get your pack today from Nestle. অকল সমীৰণেই নহয় টকাৰ জোৰ দেখুৱাই আমাৰ নিচিনা মানুহৰ অন্তৰ ভাঙি চিঙি টুকুৰা টুকুৰ কৰা সকলো মানুহেই কান্দিব লাগে পৃথিৱীত যদি কিবা আচৰিত বস্তু আছে সেইটোৱে চাগে প্ৰেম একজেক্টলি কি আচৰিত অনুভৱ কিন্তু সেই প্ৰেম যেতিয়া ঘৃণালৈ ৰূপ পায় সহ্য কৰিবলৈ হয়তো বহুত টান দিয়া আকাশে দিয়া বতাহে দিয়া যিমান পাৰা সিমান কষ্ট দিয়া মোক তথাপিও এই সমীৰণে নিজৰ জেগা এৰি পলাই নাযায় আজি মোৰ এটা প্ৰশ্ন সুধিবলৈ মন গৈছে ভগৱানক সুধিবলৈ মন গৈছে আল্লাহক সুধিবলৈ মন গৈছে কোৱা ইমান কষ্ট আৰু যন্ত্ৰণা পোৱাকৈ মোৰ ক'ত ভুল আছিল নে ভুল হে ভগৱান হে আল্লাহ দিয়া মোক প্ৰশ্নৰ উত্তৰ দিয়া কিহৰ দুখত মোৰ এই যন্ত্ৰণা এই কষ্ট মোৰ ক'ত মই দুখ কৰিছিলোঁ হা মোৰ ভুল ক'ত মোহৰ হৈ জন্ম লোৱাত নে সমীৰণ হৈ জীয়াই থকাত ক'ত ভুল মোৰ ক'ত সমীৰণ তাৰ কিবা এটা হৈছে আমৈ কি হৈছে আৰে আপোনালোকেহে জানিব মোক নোকোৱা ওপৰতে যিকোনো কথা নকবি আমি জানিলে তোক নোকোৱাকে থাকো নেকি মই জানো মই সকলো কথাই জানো মই সৰু ল'ৰাই থকা নাইতো মই তাক বেয়া পাইছোঁ আমৈ কিয় আমৈ বিয়াৰ সকলো যা যোগাৰ হোৱাৰ পিছতো বিয়াখন ভাঙিল তেনেকুৱা অৱস্থাত মানুহৰ মন কি হ'ব পাৰে মই নুবুজা নহয় সেইকাৰণে মই বিয়াখন নাপাতো বুলিয়ে কৈছিলোঁ বুজাই সান্তনা দিবলৈ যোৱাটো মোৰ ভুল হ'ব কিন্তু মই যিটো সঁচা বুলি ভাবিছোঁ মই সেইটোহে ক'ব খুজিছোঁ কেতিয়াবা কিছুমান মানুহে আনৰ ভুলৰ কাৰণেও কষ্ট খাবলগীয়া হয় কষ্ট চবৰে হয় ভুল কৰাজনৰো আৰু ভুলৰ বলি হোৱাজনৰো সেই বুলি তেওঁলোকৰ জীৱনৰ প্ৰতি মোহভংগ নহয় আৰু তেওঁলোকে ভালকৈয়ে জীয়াই থাকে শুধৰোৱাৰ সময় পাৰ হৈ যোৱাৰ বাবে হয়তো ভুলকে সঁচা বুলি মানি তেওঁলোক জীয়াই থাকে আৰু তয়ো থাকিব লাগিব সমীৰণ ভালকৈয়ে থাকিব লাগিব যি পাইছ যি দেখিছ তাকে সঁচা বুলি মানি লৈ তই জীয়াই থাকিব লাগিব তই বৰ্তমানক লৈ জীয়াই থাকিব লাগিব তই যিবোৰ কথাৰ কাৰণে কষ্ট পাইছ সেইবোৰ একোৱেই নাজান তই কৰ্ণ হ'ব লাগিব যাৰ সকলো থাকিও একোৱেই নাছিলে আৰু সন্মুখত যি দেখিছিল তাকেই সঁচা বুলি মানি লৈ জীয়াই আছিল আৰু তয়ো কৰ্ণ হ'ব লাগিব সমীৰণ তয়ো কৰ্ণ হ'ব লাগিব অন্য এক মহাৰথী আম্মা তই মোক সঁচাকৈ বেয়া পাইছ বেয়া পোৱা নাই দুখ পাইছোঁ দুখ মোৰ দুটা ল'ৰা এটাকো মই ৰাখিব নোৱাৰিলোঁ মোহৰক মোহৰ কৰি আৰু ছাৰফৰাজক ছাৰফৰাজ কৰি মোহৰক মোহৰ কৰি ৰাখিব নোৱাৰাটো কাৰ দুখ মই নাজানো কিন্তু তই ছাৰফৰাজ তোক মই কিয় ছাৰফৰাজ কৰি ৰাখিব নোৱাৰিলোঁ মানে মই তোৰ আব্বাই কেতিয়াও আনৰ বেয়া হোৱাটো নিবিচাৰোঁ তোকোতো আমি কেতিয়াও শিকোৱা নাছিলোঁ হয়তো আমি সেইকাৰণে দুখীয়া হ'লেও শান্তিত আছিলোঁ কিন্তু তই সেই শান্তিত ৰাখিব নোৱাৰিলি কষ্ট পাইছোঁ ছাৰফৰাজ মই বৰ কষ্ট পাইছোঁ তই আনৰ অনিষ্ট কৰাৰ কাৰণে নহয় চব দেখি শুনিও মাত মাতিব নোৱাৰাৰ কাৰণে আব্বাক হয়তো খুদাই মেহেৰবান কৰিলে সেইবোৰ দেখাৰ আগতেই তেওঁ গ'লগৈ কিন্তু মই চা আম্মা মই তোক বেছি বুজাই নাথাকোঁ মাত্ৰ এটা কথাই কওঁ মোহৰ যদি মোহৰ হৈ থাকিলেহেঁতেন এই ছাৰফৰাজ হৈ থাকিলেহেঁতেন মলয় তোৰ আকৌ কি হ'ল মানুহে দৰাক বিচাৰি ফুৰিছে তই যে আকৌ এনেকে বহি আছ মনটো কিবা ভাল লগা নাই মই
সেইকাৰণে কথাবোৰ জোৰকৈ শুনিবলৈ ইচ্ছা কৰিবই নালাগে। কথাবোৰ গম পালোঁ ভালেই হ'ল, নহ'লে মই দাদাক বুজিয়ে নাপালোঁ হয়। মানুহকনো পটককৈ কিয় ভুলকৈ বুজো? নহয় মানে হ'ব দে, এতিয়া মন বেয়া কৰি নাথাকিবি। তই যদি এনেকৈ মন মাৰি থাক, আমাৰনো কি হ'ব কচোন? আমৈ, মোৰ এটা কথাতে বেয়া লাগিছে। মা দেউতালৈ মোৰ বিৰাট মন পৰিছিল, কিন্তু দাদাৰ নিচিনা ফিল কৰা নাই। ভালেহে হৈছে, যোৱাজনৰ কথা চিন্তা কৰি জানো কিবা লাভ আছে? নহয় আমৈ, মই আচলতে নিজৰ মাজতে ব্যস্ত হৈ গৈছোঁ। মোৰ মনটো হয়তো এটা বিন্দুত কেন্দ্ৰ কৰি ঘূৰিবলৈ ধৰিছে। নহ'লে মইনো দাদাৰ কথাবোৰ বুজি নাপালোঁ হয়নে? মই স্বাৰ্থপৰ আমৈ, মই স্বাৰ্থপৰ। ধেত, এইটো নিজৰ বিষয়ে জানো ইমান বেয়াকৈ ভাবিব পায়? ভবা নহয় আমৈ, সেইটোৱে সঁচা। সেই টকৰাটো শুন, বিয়াৰ দিনাখন মানুহৰ মনবোৰ অস্থিৰ হৈ থাকে, এটা নতুন জীৱনত ভৰি দিবলৈ ওলায়। আজি তোৰ যি অৱস্থা হৈছে, এদিন মোৰো হৈছিলে। বাকী তই তোৰ নিজৰ বিষয়ে যিবোৰ কথা ভাবি লৈছ, সেইখিনি চব তই নিজে ভবা কথা, আন একো নহয়। মই কি কৈছোঁ তই বুজি পাইছনে বাৰু? পাইছোঁ আমৈ। তেতিয়াহ'লে যা, বাহিৰত মানুহে তোক বিচাৰি ফুৰিছে। বুজাই বহাই আনিছোঁ, বাকী সময়খিনি ভালে থাকিলেই হ'ল। আমাৰ এখেতে ঠিকেই কৈছিলে, এতিয়া শেৱালিৰ কাম বাঢ়িল, কাক ধৰিব কাক এৰিব। সেই মলয়টোক কৈ সেই ছোৱালীজনী বিয়া কৰাবলৈ দিবই নালাগিছিলে। বেচেৰা সমীৰণটোলৈ বেয়াই লাগে, নিজে ভাল পোৱা ছোৱালীজনী এতিয়া ভাই বোৱাৰী কৰি আনিব। কোনেনো সহ্য কৰিব বাৰু কোৱাচোন? চব হৈয়ে গ'ল যেতিয়া, নোৱাৰিলে জানো হ'ব? সহ্য কৰিব পাৰিব, কিন্তু মাজে মাজে তাৰ বৰ কষ্ট হ'ব। তেতিয়া আকৌ তোমাৰ কাম বাঢ়িব নহয়। আজিয়ে চোৱাচোন, ইফালে ঘৰত বিয়া আৰু সি মানুহটো নাইকিয়া হ'ল। ভাগ্যে বিচাৰি পালা বুলিহে। কেনেবাকৈ মলয়ে গম পোৱা হ'লে কম ডাঙৰ কথা হ'লহেঁতেন নে? এবাৰতো মলয়ে মোক বাঘে ধৰা দিয়ে ধৰিছিল, কিবা কৰি মিলালো বুলিহে। তুমি ঠিকেই কৈছা বৌ, কথাবোৰ বৰ ভাল নহ'ল নেকি? এতিয়াতো কৰিবলৈ আৰু একো উপায়ো নাই। আৰু এই ছোৱালীজনী মলয়ে বাৰু একো নাজানে, তাইতো চব কথা জানে। চব জানিও তাই মলয়লৈ কিয় বিয়া হ'ব লাগে? আচলতে তাই সমুদনক জ্বলাবলৈকে মলয়লৈ বিয়া হৈছে। মনে মনে কোৱা বৌ, মলয়ে শুনিলে ডাঙৰ কথা হ'ব। কথাবোৰ ভাবিলে একদম খংটো উঠি আহে, মাতটো নিজে নিজে ডাঙৰ হৈ যায়। এই বিনা দোষী ল'ৰাটোৱে ইমান কষ্ট পোৱাৰ কাৰণে বৰ দুখ পাইছোঁ জানানে? ভাগ্য বুজিছা বৌ, এনেকৈ কষ্ট পাবলৈ তাৰ কিজানি কপালতে লিখা আছিল। চব কথা ভাগ্যক দিয়ালে কেনেকৈ হ'ব? সি নিজেও ভাবি চাব লাগিছিল। নিজে বিয়া কৰাম বুলি ভবা ছোৱালীজনী এতিয়া ভায়েকে বিয়া কৰাব, সেই কথাটো সি ভাবি চাব লাগিছিল নে নাই? সি আচলতে মলয়ে দুখ পাব বুলিয়ে নাজানে বুলিহে, জানিলেতো সি ভবাতকৈ বেছিহে দুখ পাব। এই কথাটো সমীৰণে ভাবিছে নাই বাৰু? কি কৰিব আৰু, সি এফালে ভাবিলে এফালে নাভাবিলে। যি হয় হ'ব আৰু দিয়া। তেনেকৈ ভবাৰ বাহিৰেতো আৰু উপায়ো নাই। ঠিক আছে, মই তলৰ পৰা আহোঁগে। সুকন্যা, আহা। নেকান্দিবা চকু। নাকান্দিবা, নাকান্দিবা।